নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তৰ কেইবাটাও ডাঙৰ খবৰ। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। একাউণ্টত অৰুণোদয়ৰ ধন নোসোমালে এতিয়াৰ পৰা চিন্তাৰ কাৰণ নাই আৰু অৰুণোদয়ক লৈ ওজৰ আপত্তি থাকিলেও আহিছে সমাধান। অসমৰ প্ৰতি সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয়ৰ সহায়ক। নতুনকৈ অৰুণোদয় বিচৰা সকলে সহায়কক দিব পাৰিব আবেদন। এতিয়াৰ পৰা খণ্ড ৰাজহ চক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক। কেবিনেটত লোৱা সিদ্ধান্ত সদৰি মুখ্যমন্ত্ৰীৰ। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। দেশৰ প্ৰধানমন্ত্ৰীক লৈ কটুৰ মন্তব্য এগৰাকী যুৱতীৰ। গৃহমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ লগতে বিহাৰী সমাজক লৈও আপত্তিজনক মন্তব্য। দেশৰ সন্মানীয় পদবীত থকা ব্যক্তিক লৈ কৰা এই মন্তব্যৰ বিৰুদ্ধে সৰব বজৰং দল। যুৱতীগৰাকীৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বজৰং দলে। যুৱতীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ দাবী হিন্দুত্ববাদী গঠনটোৰ। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। SBIৰ মেনেজাৰক কাণতলীয়াত চৰ সদায় আটক প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনী। CCTVত আবদ্ধ সমগ্ৰ দৃশ্য। কায়াল বিজি আলগিৰিক আটক তামিলনাডুৰ আৰক্ষীৰ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী MK আলাগিৰিৰ কন্যা কায়াল বিজি। লিফ্ট বেয়া হোৱাৰ বিষয়ক লৈ উত্তেজিত হৈ পৰে কায়াল বিজি। বেংকৰ মেনেজাৰৰ হৰিশ সিঙক আক্ৰমণ কৰিছিল কায়াল বিজিয়ে। আজিৰ আনটো ডাঙৰ খবৰ। বান আক্ৰান্তক 12 কোটি টকা দিব বিজেপিয়ে। বানপীড়িতলৈ সাহায্য আগবঢ়াব বিজেপি কৰ্মকৰ্তাসকলে। বান আক্ৰান্ত 2 লাখ আই মাতৃক প্ৰদান কৰা হ'ব মেখেলা চাদৰ। 2 লাখ শিশুৰ বাবে কাপোৰ আগবঢ়াব বিজেপি চৰকাৰে। ইয়াৰ বাবে প্ৰয়োজন হ'ব 12 কোটি টকাৰ। ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 66 গৰাকীলৈ বৃদ্ধি পাইছে। এতিয়াও সন্ধানহীন হৈ আছে 4 গৰাকী লোক। মৃতকৰ সংখ্যা 70ৰ পৰা 75 জনলৈ বৃদ্ধি পোৱাৰ আশংকা আছে। বিদ্যুৎ যোগানৰ পৰা এতিয়াও বঞ্চিত হৈ আছে 25,000 পৰিয়াল, জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বান আক্ৰান্তক 12 কোটি টকা দিব বিজেপি চৰকাৰে। আজিৰ আনটো ডাঙৰ খবৰ। গোৱালপাৰাৰ বিলত অবিশ্বাস্য এটা দৃশ্য। গোৱালপাৰাৰ ভেৰবেৰী গাঁৱত প্ৰাকৃতিৰ বিস্ময়কৰ কাণ্ড। প্ৰকৃতিৰ আচৰিত ৰূপক লৈ স্থানীয় ৰাইজৰ কৌতূহল। বিলৰ পাৰত সমাগম ঘটিল শ লোকৰ। অভূতপূৰ্ব পৰিৱৰ্তনক লৈ লোকমুখক ব্যাপক চৰ্চা। বিলখনত পূৰ্বে কেতিয়াও দেখা নাছিল এনেধৰণৰ দৃশ্য। ঘটনাৰ আঁৰৰ কাৰণক লৈ ৰাইজৰ মাজত দ্বিধা। বিলৰ দৃশ্য সংগ্ৰহ ভিডিঅ' এতিয়া ডিজিটেল মাধ্যমত ধুমুহা। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। এইবাৰ সামুদ্ৰিক ঘূৰ্ণীবতাহ নৌলে লৈছে সংহাৰী ৰূপ। এই পৰ্যন্ত নৌলেৰ বাবেই মৃত্যু হৈছে কমেও 10 জন লোকৰ। 3,40,000কৈও অধিক লোকক নিৰাপদ অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। চীনত শক্তিশালী সামুদ্ৰিক ঘূৰ্ণীবতাহ নৌলেৰ প্ৰচণ্ড আঘাত। দক্ষিণ উপকূলীয় অঞ্চলসমূহত ব্যাপক ক্ষতিসাধন এই নৌলেৰ। চীনৰ গুৱাংডাং প্ৰদেশত প্ৰথমে খুন্দা মাৰে ঘূৰ্ণীবতাহজাকে। ঘণ্টাত 162 কিলোমিটাৰ পৰ্যন্ত বেগেৰে নৌলৈয়ে মাতিছে বিপদ। বাতিল 350খনতকৈও অধিক বিমানবন্দৰ কৰি দিয়া হৈছে আৰু ৰেল সেৱা। এইবাৰ সামুদ্ৰিক ঘূৰ্ণীবতাহ লৈছে নৌলৈৰ সংহাৰী ৰূপ।